আজি সমগ্ৰ অসমৰ মন্দিৰসমূহত ভক্তবান ৰাইজৰ লালি নিচিঙা হত দেখিবলৈ পোৱা যায়। বিহু মহকুমাৰ অন্তৰ্গত হাৰিভাঙাস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰত ধৰ্মসভা আৰু 137 সংখ্যক হাৰিভাঙা গাঁও উন্নয়ন সভা মহোৎসৱ আয়োজন কৰা হৈছে। তাৰ লগত সংগতি ৰাখি আজি ধৰ্মসভা পুৱা প্ৰভাত ফেৰী পতাকা উত্তোলন মন্দিৰৰ দ্বাৰ উন্মোচন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। এই সমূহ কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। আনহাতে হাৰিভাঙা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত অহা 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 137 সংখ্যক সভা মহোৎসৱ শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। সভা মহোৎসৱৰ কাৰ্যসূচী অহা 17 জানুৱাৰী পুৱা হাৰিভাঙা গাঁও উন্নয়ন সমিতিৰ সভাপতি হৰেন্দ্ৰনাথ হালৈ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব। ইয়াৰ পাছতে স্মৃতি তৰ্পণ, বৰ্তি প্ৰজ্বলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰতিকৃতিত মাল্যৰ্পণ কৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিয়লি সভা মহোৎসৱৰ কাৰ্যালয় শুভাৰম্ভ কৰাৰ পাছতে হাজাৰধিক বন্তি প্ৰজ্বলন মন্দিৰৰ চৌহদত জ্বলাই তোলা হ'ব। সন্ধিয়া বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই শুভ উদ্বোধন কৰিব এই সভা মহোৎসৱৰ। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ।